আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো হোৱাট ইজ ক্ৰছ এক্সামিনেশ্যন ক্ৰছ এক্সামিনেশ্যন আসলতে কি যিবিলাক লয়াৰ ল ষ্টুডেণ্ট আৰু কোৰ্টত এডভোকেচি কৰি আছে আৰু কোৰ্টত যিবিলাকৰ গোচৰ মোকৰ্দমা চলি আছে সেই কমন লিটিগেণ্টছ সকলে ভালকৈ জানে যে ক্ৰছ এক্সামিনেশ্যন কি সাধাৰণ ভাষাত ক্ৰছ এক্সামিনেশ্যন হৈছে জেৰা কৰা আমি যাক কওঁ যে অধিবক্তা জনে জেৰা কৰিছে কোৰ্টত মানে দুটা পক্ষ থাকে বাদী আৰু বিবাদী গতিকে বিপৰীত পক্ষক নিযুক্তি অধিবক্তাই যিবিলাক জেৰা কৰে সেই জেৰাবোৰকে আসলতে ক্ৰছ এক্সামিনেশ্যন বুলি কোৱা হয় আৰু এই ক্ৰছ এক্সামিনেশ্যনৰ এটা উদ্দেশ্য আছে উদ্দেশ্যটো হৈছে যে সঁচা বস্তুটো কোৰ্টত মানে উদ্ঘাটন কৰিব লাগে আৰু কোন দোষী আৰু কোন নিৰ্দোষী এই কথাখিনি উদ্ধাৰ কৰিবৰ কাৰণে আৰু এই বিষয়খিনি উপস্থাপন কৰিবৰ কাৰণে এজন এপইণ্টেড এডভোকেটে ক্ৰছ এক্সামিনেশ্যন কৰে ক্ৰছ এক্সামিনেশ্যন দ্যাট মিনছ জেৰা আসলতে কাক কৰা হয় যিজন ব্যক্তিয়ে গোচৰ ৰুজু কৰিছে কমপ্লেনেণ্ট বা ইনফৰ্মেণ্ট বুলি কোৱা হয় আৰু সেই গোচৰটোৰ যিমানবোৰ সাক্ষী আছে সেই সাক্ষীবিলাকক ভিকটিম থাকে তাৰপিছত কমপ্লেনেণ্ট বা ইনফৰ্মেণ্ট বা এজাহাৰকাৰী যিয়ে গোচৰ ৰুজু কৰিছে আৰু কেতিয়াবা মেডিকেল অফিচাৰক ডক্টৰক মানে ক্ৰছ এক্সামিনেশ্যন কৰা হয় কেতিয়াবা ইনভেষ্টিগেশ্যন অফিচাৰক যিজন পুলিচে গোচৰটোৰ তদন্ত কৰিছে সেই পুলিচৰ মানুহক ক্ৰছ এক্সামিনেশ্যন দ্যাট মিনছ জেৰা কৰা হয় তাৰপিছত সেই গোচৰটোৰ লগত কিছুমান সাক্ষী জড়িত হৈ থাকে ইম্পৰ্টেণ্ট উইটনেছেছ যেনেকুৱা আই উইটনেছ যিবিলাক মানুহে ঘটনাটো দেখিছে সেইবিলাক মানুহক জেৰা কৰা হয় ক্ৰছ এক্সামাইন কৰা হয় গতিকে ডিটেইলছ বস্তুখিনি আসলতে নিযুক্তি অধিবক্তাজনে বিপৰীত পক্ষৰ এজাহাৰকাৰী বা গোচৰ মোকৰ্দমা কৰা ব্যক্তিজন আৰু ভুক্তভোগী পুলিচৰ মানুহ মেডিকেল অফিচাৰ যিবিলাকে সেই পেচেণ্টজনক বা ভিকটিমজনক এক্সামাইন কৰিছে মেডিকেলি গতিকে এই এনেকুৱা ধৰণৰ সাক্ষীবাদীসকলক জেৰা কৰাটোৱেই হৈছে আচলতে ক্ৰছ এক্সামিনেশ্যন গতিকে ক্ৰছ এক্সামিনেশ্যন এটা ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় ইন কেছ অফ ট্ৰায়েল বিফৰ দ্য কোৰ্ট অফ ল গতিকে কোৰ্টত আসলতে দুই প্ৰকাৰৰ এডভোকেট পোৱা যায় এটা হৈছে ছিনিয়ৰ এডভোকেট আৰু আনটো কেটেগৰী হৈছে আদাৰ্ছ এডভোকেট মনত ৰাখিব এডভোকেটছ আৰ ক্লাছিফাইড ইনটু টু হেডছ নাম্বাৰ 1 ছিনিয়ৰ এডভোকেটছ ছেকেণ্ড আদাৰ এডভোকেটছ এতিয়া ধৰক মই এজন এডভোকেট বা অধিবক্তা মই হ'লোঁ আদাৰ্ছ কেটেগৰীৰ এডভোকেট আৰু যিবিলাক আসলতে ছিনিয়ৰ এডভোকেট মানে ভাষ্ট এক্সপিৰিয়েঞ্চ আছে আৰু আইনৰ বহুত নলেজ জ্ঞান আছে আৰু আইনৰ ডিষ্টিংগুইছড নলেজ অৰ্জন কৰাৰ পিছত সুপ্ৰিম কোৰ্ট অথবা হাই কোৰ্টৰ ফালৰ পৰা এজন সেই অভিজ্ঞ ব্যক্তিজনক ছিনিয়ৰ এডভোকেট হিচাপে ডেজিগনেট কৰে গতিকে সেই কেটেগৰীৰ এডভোকেট হ'ল ছিনিয়ৰ এডভোকেট আদাৰ্ছ কেটেগৰীৰ এডভোকেট যিবিলাক কোৰ্টত আমি দেখা পাওঁ সেইবোৰ হ'ল কি আদাৰ্ছ এডভোকেট যেনেকুৱা মই এজন আদাৰ্ছ এডভোকেট কেটেগৰীত মই পঢ়োঁ গতিকে এই কোৰ্টত মানে সাক্ষীসকলক কেনেকৈ জেৰা কৰিব লাগে ক্ৰছ এক্সামাইন কৰিব লাগে ছিনিয়ৰ এডভোকেটবিলাকে ভালকৈ জানে আৰু অন্য যিটো কেটেগৰী আছে আদাৰ্ছ এডভোকেট এই আদাৰ্ছ এডভোকেটৰ বেছিভাগ অংশই আকৌ মানে কোৰ্টত এই ক্ৰছ এক্সামিনেশ্যন বা সাক্ষীবাদী জেৰাৰ তাতে কিন্তু নাযায় যেতিয়া সাক্ষীবাদী জেৰা কৰিব লাগে তেতিয়াহ'লে অন্য যিবিলাক এডভোকেট আছে যিবিলাকে নেকি ক্ৰছ এক্সামিনেশ্যন কৰিব পাৰে সাক্ষীবাদীসকলক জেৰা কৰিব পাৰে সেই অধিবক্তাসকলক মানে সহায় ল'ব লগা হয় গতিকে যিবিলাক আদাৰ্ছ কেটেগৰীৰ এডভোকেট আছে অথবা আমি চিম্পল ভাষাত যিবিলাক জুনিয়ৰ এডভোকেট আছে এই জুনিয়ৰ এডভোকেটসকলে যদি কোৰ্টত ক্ৰছ এক্সামিনেশ্যন কৰিব খোজে তেতিয়াহ'লে নিশ্চয় প্ৰেক্টিকেল নলেজ কিছুমান লাগে আৰু অতি সহজে যদি এজন জুনিয়ৰ এডভোকেটে কোৰ্টত কেনেকৈ ক্ৰছ এক্সামিনেশ্যন কৰিব লাগে সেইটো যদি শিকিব বিচাৰিছে তেতিয়াহ'লে এখন কিতাপ আছে সেই কিতাপখন ভালকৈ পঢ়িব লাগিব সাক্ষীবাদীসকলক যদি জেৰা কৰে তেতিয়াহ'লে
সেই নিযুক্তি অধিবক্তাজনে গোচৰ এটা জিকিব পাৰে বা তেখেতৰ পক্ষত ৰায়দান হ'ব পাৰে এতিয়া মই আপোনালোকক সেই কিতাপটো দেখুৱাই আছোঁ এই আপোনালোকে চাওক মোৰ ওচৰত এখন কিতাপ আছে এয়া হৈছে ক্ৰছ এক্সামিনেশ্যন আৰ্ট অফ ক্ৰছ এক্সামিনেশ্যন আৰু এইখন মই পাৰচেজ কৰিছিলোঁ 18/3/2014 তাৰিখত প্ৰায় অলৰেডি 10 বছৰমান হৈ গ'ল আৰু ইয়াৰ প্ৰাইচটো আপোনালোকক দেখুৱাই আছোঁ 1650 rupees লৈছিল গতিকে এইবোৰ কিতাপ যদি কোনোবা এডভোকেটে যদি অলপ পঢ়িব পাৰে তেতিয়াহ'লে তেখেতে ভালকৈ সাক্ষীবাদীসকলক জেৰা কৰিব পাৰে আজিৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিলোঁ ক্ৰছ এক্সামিনেশ্যন কি আৰু আসলতে এজন এডভোকেটে অতি সোনকালে যদি ক্ৰছ এক্সামিনেশ্যন কৰিব খুজিছে তেতিয়াহ'লে এই কিতাপখন ভালকৈ পঢ়িব লাগিব ধন্যবাদ